নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ ত্ৰয়োদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: নিয়ং য়ত্তৎ প্ৰবক্ষ্যামি যজ্ঞাত্বামৃতমশ্নুতে অনাদিমৎপৰং ব্ৰহ্ম না সত্তন্নাসদুষ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এতিয়া মই তোমাক জ্ঞানৰ বিষয়ে ক'ম, যাৰ সম্পৰ্কে জানি তুমি অমৃত তত্ত্বৰ আস্বাদ লাভ কৰিবা। সেই জ্ঞেয় বিষয়টোৱেই হ'ল ব্ৰহ্ম, আৰু ব্ৰহ্ম অনাদি আৰু মোৰ অধীন, আৰু সেই ব্ৰহ্মই এই জগতৰ কাৰ্য আৰু কাৰণৰো অতীত বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এই শ্লোকভাগীত আমি উপলব্ধি কৰিব পাৰিছোঁ যে এই যে পৰম ব্ৰহ্ম বা ব্ৰহ্ম, সেই ব্ৰহ্মও হৈছে পৰম আৰাধ্যগৰাকীৰে অধীন। আৰু ইয়াতে উল্লেখ কৰা অনুসৰি যি আত্মা আৰু পৰমাত্মা এই উভয়বিধ ক্ষেত্ৰজ্ঞকে জানিব পাৰিলে জীৱাত্মাৰ যি জীৱনামৃতৰ স্বাদ লাভ কৰিব পাৰি বুলি উল্লেখ কৰিছে। আৰু দ্বিতীয় অধ্যায়ত কৈ অহাৰ দৰে যি জীৱসত্তা নিত্য, সেই নিত্য সত্তাক প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত জীৱাত্মাৰো কেতিয়াবা জন্ম হয়, আৰু সেই কথা নিশ্চিতভাৱে নুই কৰিব নোৱাৰি। আৰু জীৱাত্মা কেতিয়াবা জন্ম হোৱাৰ কথাটো এইদৰে পৰমেশ্বৰে জীৱাত্মাৰ প্ৰকাশ লাভৰ ইতিহাসৰ ক্ষেত্ৰতো সেই কথাও কোনেও নজনাৰ ক্ষেত্ৰত ইয়াতে উপস্থাপন কৰিছে। আৰু এই ক্ষেত্ৰত বৈদিক সাহিত্যৰ কথোপনিষদৰ বিশিষ্ট মন্ত্ৰৰ পংক্তি উপস্থাপন কৰি উল্লেখ কৰিছে যে ন জায়তে ম্ৰিয়তে বা বিপশ্চিত, অৰ্থাৎ এই দেহৰ ক্ষেত্ৰজ্ঞজনৰ কেতিয়াও জন্ম নহয় আৰু কেতিয়াও মৃত্যু নহয়, আৰু তেওঁ পূৰ্ণ জ্ঞানময়। অৰ্থাৎ আমি পৰমাত্মাৰ ক্ষেত্ৰত ক'বলৈ গ'লে বা আত্মাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ এই আত্মাৰ কেতিয়াও মৃত্যু নহয়, এই আত্মাৰ কেতিয়াও জন্ম নহয়। আমি যেতিয়া মৃত্যু হওঁ বা আমাৰ শৰীৰটোৰ যেতিয়া মৃত্যু হয়, তেতিয়া সেই আত্মাই অন্য এটা দেহত স্থাপন হয়। অৰ্থাৎ আমি আগতে উল্লেখ কৰি আহিছোঁ বাচাংসে জীৰ্ণানি যথা বিহায় নবানী গৃহাণী নৰোপৰণী। ঠিক তেনেদৰে আমাৰ শৰীৰটো ত্যাগ কৰি আত্মাই অন্য এটা দেহত পুনৰ থিতাপি লয়। ঠিক তেনেদৰে ইয়াতে ন জায়তে ম্ৰিয়তে বা বিপশ্চিত বুলি উল্লেখ কৰি এই আত্মাৰ স্বৰূপৰ সম্পৰ্কে উল্লেখ কৰিছে। আৰু এই স্বৰূপ ভগৱান পৰম পুৰুষ পৰম আৰাধ্যগৰাকীৰো স্বৰূপ। আৰু এই ক্ষেত্ৰত উল্লেখ কৰা অনুসৰি শ্বেতাশ্বতৰ উপনিষদত উল্লেখ কৰিছে যে প্ৰধান ক্ষেত্ৰজ্ঞ পতিৰ গুণেশ্বৰঃ, অৰ্থাৎ তেওঁৰ দেহৰ পৰম জ্ঞাতা আৰু প্ৰকৃতিৰ গুণ তিনিটাৰ নিয়ন্তা। অৰ্থাৎ এই তিনিটা যি গুণ আছে সত্ব ৰজ তম গুণ, সেই তিনিটাৰো নিয়ন্তা হৈছে পৰম পুৰুষ পৰম আৰাধ্যগৰাকী। আৰু স্মৃতিশাস্ত্ৰতো কৈ অহা হৈছে যে দাস ভূত হৰেৰেৱ নাস্যস্যৈব কদাচন, অৰ্থাৎ জীৱসত্তাই চিৰন্তনভাৱে পৰম পুৰুষৰ সেৱা কৰি আহিছে, আৰু সেই পৰম পুৰুষ পৰম ব্ৰহ্মাৰো বা পৰম ব্ৰহ্মাৰ যি জীৱাত্মাৰ লগত জড়িত হৈ থকা তত্ত্ব, সেই জীৱাত্মাকো সেই পৰম পুৰুষগৰাকীৰ বাবে প্ৰয়োগ কৰা হৈছে। তেতিয়া ব্ৰহ্মপদে আনন্দ ব্ৰহ্মক নুবুজায়, তেতিয়া বিজ্ঞান ব্ৰহ্মক বুজায়, যাৰ দ্বাৰা এই জীৱাত্মক উপলব্ধি কৰায়। আনন্দ ব্ৰহ্ম হ'ল পৰম ব্ৰহ্ম, পৰম পুৰুষ পৰমেশ্বৰ, অৰ্থাৎ যি শ্বেতাশ্বতৰ উপনিষদত পূৰ্বৱৰ্তী পৰ্যায়ত আমি উল্লেখ কৰি আহিছিলোঁ দ্বা সুপৰ্ণা সহযোজ, অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাৰ যি সম্বন্ধ সেই দুটাৰ ক্ষেত্ৰত উল্লেখ কৰিছে, য'ত বিজ্ঞান ব্ৰহ্ম আৰু আনন্দ ব্ৰহ্ম স্বৰূপে ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ জীৱাত্মা হৈছে বিজ্ঞান ব্ৰহ্ম আৰু পৰমাত্মা হৈছে আনন্দ ব্ৰহ্ম, আৰু সেই পৰমাত্মা ব্ৰহ্ম বা পৰম ব্ৰহ্মই হৈছে পৰম পুৰুষ পৰমেশ্বৰ আনন্দ ব্ৰহ্ম। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গতিৰ্থ। ধন্যবাদ।